পাকিস্তান আতঙ্কবাদী মুখপাত্র ভাগমিয়া পাকিস্তান হায় হায় ভাগমিয়া পাকিস্তান ভাগমিয়া পাকিস্তান ভাগমিয়া পাকিস্তান मियां होशियार 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 मियां होशियार होशियार আতঙ্কবাদী মুখপাত্র লোককে হাত বন্ধ করো লোককে হাত বন্ধ করো মৌলবাদী হুঁশিয়ার মৌলবাদী হুঁশিয়ার সকলোৱে জ্ঞাত যোৱাকালি সমগ্ৰ দেশ তথা ৰাজ্য IPLত ব্যস্ত থকাৰ সময়ত অসমৰ নলবাৰী জিলাৰ মুকালমুৱাৰ গংগাপুৰত যি এক লাভ জিহাদৰ নামত যি এক জঘন্য কাণ্ড সংঘটিত হৈছে সেই সমগ্ৰ কাণ্ডই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে। অসমীয়া জীয়ৰীয়ে কিমান সহ্য কৰিব তাৰ উত্তৰ ন্যায় দিব লাগিব। আজি যেতিয়া ছোৱালীগৰাকী নৱমমান শ্ৰেণীত পঢ়ি আছে সেই সময়ৰ পৰা এই নৰখাদক ৰাজু আলী আৰু আসিফ আলীয়ে যেনেদৰে ছোৱালীগৰাকীক মানসিকভাৱে শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছে, যাৰ ফলস্বৰূপে ছোৱালীগৰাকীয়ে স্লিপিং বেডত যাবলগীয়া হৈছিলে। আৰু অৱশেষত যোৱাকালি সন্ধিয়া ছোৱালীগৰাকী যেতিয়া ককায়েকৰ লগত নলবাৰী টাউনত কিতাপ কিনিবলৈ গৈছিলে, স্কুটিত গৈ থকাৰ অৱস্থাত এই ৰাজু আলী নামৰ নৰখাদকটোৱে সেই ছোৱালীগৰাকীৰ ককায়েক আৰু ছোৱালীগৰাকীক দাৰে ঘপিয়াই আপুনি কল্পনা কৰক, এজন মানুহক যেতিয়া দাৰে ঘপিয়াই হত্যা কৰা হ'ব, কেনেকুৱা এক মৰ্মান্তিক ঘটনা। তেওঁলোকৰ অন্তৰ বোলা বস্তুটো নাই নেকি? কেৱল মাত্ৰ হিন্দুৱে সহ্য কৰিব লাগিব, হিন্দুৰ ওপৰত আক্ৰমণ হ'ব লাগিব। আৰু এই কথাবিলাক যেতিয়া আমি কওঁ, যেতিয়া এই কথাবিলাক ABVP-য়ে কয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কয়, তেতিয়া আমাক কয় আমি বোলে হিন্দুত্বৰ নামত ৰাজনীতি কৰিছোঁ, আমি বোলে সাম্প্ৰদায়িক। যদি নিজৰ সম্প্ৰদায় নিজৰ ধৰ্মক বচাবৰ কাৰণে নিজৰ জাতিটোক বচাবৰ কাৰণে যদি কথা ক'বলগীয়া হয়, কাৰোবাৰ বিৰুদ্ধে যদি থিয় দিবলগীয়া হয়, তেনেহ'লে আমি এনেকুৱা হাজাৰটা সাম্প্ৰদায়িক কাম কৰিবলৈ ৰাজি আছোঁ। অসমক বচাব লাগিব আৰু বচাবৰ কাৰণে কোনোবাই নেতৃত্ব ল'ব লাগিব। আপোনালোকে জানে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰে এনেকৈ বিবিধ সংগঠনে এই লাভ জেহাদৰ বিৰুদ্ধে আৰু এই লাভ জেহাদৰ ভয়ানক অৱস্থিতিৰ বিৰুদ্ধে আজিৰ পৰা নহয়, জন্মৰ পৰাই কেনেধৰণে মাত মাতি আহিছে। আমাক কি কয়, সমাজৰ যিসকল ভণ্ড বুদ্ধিজীৱী আছে তেওঁলোকে আমাক কয় আমি সাম্প্ৰদায়িক সংগঠন। আৰে বাবা, আৰে সেই বুদ্ধিজীৱীসকলক মই সুধিব বিচাৰিছোঁ, নিজৰ জাতিটোৰ বাবে কথা ক'লে, নিজৰ মাতৃ ভক্তিক মিয়াৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কথা ক'লে, নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে এটা জাতিয়ে যুঁজিবৰ কাৰণে এটা সংগঠনে উৎসাহ যোগালে, কি আমি সাম্প্ৰদায়িক হৈ পৰোঁ? আৰু তেওঁলোকে আমাৰ যুৱকক, আমাৰ যুৱতীক লাভ জেহাদৰ নামত সতীত্ব হৰণ কৰিছে, ধ্বংস কৰিছে, অত্যাচাৰ কৰিছে, মাৰিছে। তাৰ এক উজ্জ্বল উদাহৰণ যোৱাকালি নলবাৰীত সংঘটিত হৈছে ঘটনাটো, যাৰ ফলত মাধুৰ্য বৰ্মন নামৰ যি সদৌ অসম ছাত্ৰ সন্থাৰ এজন কাৰ্যকৰ্তা আছিলে, তেওঁৰ মৃত্যু হৈছে। আৰু ছোৱালীগৰাকী বৰ্তমান GMC-ত জীৱন মৃত্যুৰে যুঁজি আছে। কিন্তু আমি এইখনতে অসম চৰকাৰ তথা গৃহ বিভাগক ধন্যবাদ জনাব লাগিব, নলবাৰী জিলা প্ৰশাসনক আমি ধন্যবাদ জনাব লাগিব। তেওঁলোকৰ তৎপৰতাত 24 ঘণ্টা নহওঁতেই এই ৰাজু আলী নামৰ নৰখাদকটোক এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছে। আৰু এই ঘটনাৰ লগত জড়িত প্ৰত্যেককে এনকাউণ্টাৰ কৰিব লাগিব। যেতিয়ালৈকে এনকাউণ্টাৰ নকৰে তেতিয়ালৈকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বহি নাথাকে। আৰু এই সমগ্ৰ ঘটনাক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শোণিতপুৰ জিলা তথা তেজপুৰ নগৰ শাখাৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। আৰু আমাৰ কেইটামান দাবী আছে, আমি ৰাজহুৱাভাৱে আপোনালোকৰ মাধ্যমেৰে অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ। এই যি কাণ্ড সংঘটিত কৰিলে, আমাৰ হিন্দু যুৱকক হত্যা কৰা হ'ল, আমাৰ হিন্দু যুৱতীৰ ওপৰত আক্ৰমণ কৰা হ'ল, যি যুৱতী বৰ্তমান এতিয়া GMC-ত জীৱন মৃত্যুৰে যুঁজি আছে। এই ঘটনাৰ আঁৰত জড়িত প্ৰত্যেকজনকে বিচাৰি উলিয়াব লাগিব, আৰু বিচাৰি উলিয়াই তেওঁলোকক উচিত শাস্তি দিব লাগিব। উচিত শাস্তি মানে এনকাউণ্টাৰৰ বিৰুদ্ধে আৰু একো নাই। আমি এনকাউণ্টাৰক সমৰ্থন কৰিছোঁ এনেকুৱা নৰখাদকৰ বিৰুদ্ধে। এই কাণ্ডৰ লগত জড়িত প্ৰত্যেকজন দোষীৰ ঘৰ বুলডোজাৰ চলাই উচ্ছেদ কৰিব লাগিব, তেওঁলোকৰ ঘৰ ভাঙিব লাগিব। আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই অসমৰ জনসাধাৰণক অনুৰোধ জনাব বিচাৰিছোঁ, অসমৰ আই মাতৃক মই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোক সজাগ আৰু সচেতন হওক। মিয়াৰ প্ৰেমত এই মিয়া ভণ্ড যি আমাৰ মাটি দখল কৰিলে, আমাৰ
ভূমি দখল কৰিলে, আমাৰ সংস্কৃতিৰ ওপৰত আগ্ৰাসন কৰিলে, এই মিয়াৰ বিৰুদ্ধে থিয় দিব লাগিব। তেওঁলোকে আমাৰ ভক্তিসকলৰ সতীত্ব হৰণ কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে আমাৰ জনসাধাৰণ সচেতন হ'ব লাগিব। এই কাৰণে আজি বিজেপিয়ে ৰাজপথ উদ্ধাৰ কৰিছে। যেতিয়ালৈকে সেই নৰখাদক কেইটা এই ঘটনাৰ লগত জড়িত তেওঁলোকক শাস্তি প্ৰদান কৰা নহ'ব, তেতিয়ালৈকে এই বিদ্যাৰ্থী পৰিষদে ৰাজপথ উদ্ধাৰ কৰিব। তাৰ লগতে মই আপোনালোকক কেইটামান কথা জনাব বিচাৰিছোঁ। আমি নলবাৰীৰ কথা কৈ আছোঁ। আপোনালোক সকলোৱে জানে, যোৱাকালি তেজপুৰত পৰুৱাৰ পৰমাই ঘুলি নামৰ এক অঞ্চলত কেৱল মাত্ৰ লিচু বিক্ৰী কেন্দ্ৰ কৰি বাংলাদেশী মিয়া মূলৰ কিছুমান ব্যক্তিয়ে আমাৰ 22 গৰাকীকৈ সনাতন হিন্দুক আক্ৰমণ কৰিলে। যি সনাতন হিন্দুক তেওঁলোকে আক্ৰমণ কৰিলে, তেওঁলোকৰ প্ৰায় 3জন গুৰুত্বভাৱে আৰু আহত হৈ বৰ্তমান কনকলতা অসামৰিক হাস্পতালত চিকিৎসাধীন হৈ আছে। আমি আপোনালোকৰ মাধ্যমেৰে এই ঘটনাৰ আঁৰত জড়িত প্ৰত্যেকজন মিয়াক শোণিতপুৰ জিলা প্ৰশাসনৰ তৎপৰতাত তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে সেই মিয়াসকলক আমি উচিয়াই দিব বিচাৰিছোঁ, অনাগত দিনত যদি আপোনালোকে তেনেধৰণৰ কাৰ্যকলাপ কৰে, বিদ্যাৰ্থী পৰিষদ আৰু বহি নাথাকিব। আমি বহুত সহ্য কৰিলোঁ আৰু সহ্য কৰিব। তেওঁলোকে আমাৰ গুৰুজনাৰ ধৰ্ম সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰিব, আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত আক্ৰমণ কৰিব। আৰু অৱশেষত কালি শোণিতপুৰ জিলাত যি তেজপুৰৰ লিচুৱে GI টেগ লাভ কৰিছে, কেইদিনমানৰ পাছত তেজপুৰত লিচু কেন্দ্ৰ কৰি এক অনুষ্ঠানৰ আয়োজন কৰা হ'ব, তাতে মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰাৰ কথা আছে। আৰু সেই লিচু কেন্দ্ৰ কৰি মিয়াই হিন্দুক আক্ৰমণ কৰিব আৰু আমি মনে মনে বহি থাকিম, কথা হ'ব পাৰে নেকি? নোৱাৰে। তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ চলিছে আৰু তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। আমাক আৰু উত্তেজিত নকৰিব। আমি বহুত সহ্য কৰিলোঁ, মানুহৰ সহ্যৰ এটা সীমা থাকে। এইবাৰ যদি তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যকলাপ সংগঠিত কৰে, তেওঁলোকৰ বিৰুদ্ধে বিদ্যাৰ্থী পৰিষদে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। অসমৰ সজাগ আৰু সচেতন জনসাধাৰণে ব্যৱস্থা ল'ব হ'ব। মিয়া তোমালোক সচেতন হোৱা, অসম এৰি পলায়ন কৰা, নহ'লে তোমালোকৰ অসমত দিগদাৰ আছে। কিন্তু আমি আজি আপোনালোকৰ মাধ্যমেৰে কথা ক'ব বিচাৰোঁ। বহুত বহুত ধন্যবাদ। যি এক সাংঘাতিক কাণ্ড সংঘটিত হ'ল, যাৰ ফলত লাভ জেহাদৰ বাবে আমাৰ দৰে হিন্দু ছোৱালী বহুতো এনেকুৱা ঘটনা ঘটি আছে। কিন্তু যোৱাকালি যে আমাতকৈ সৰু ভণ্টি এজনী 17 বছৰীয়া ছোৱালীৰ ওপৰত যি এক সাংঘাতিক ঘটনা হ'ল, যাৰ ফলত তাইক GMCHত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। গুৰুতৰভাৱে তাইক আহত কৰা হৈছে, যাৰ বাবে তাৰ ককায়েক মাধুৰ্য বৰ্মন লগে লগে মৃত্যুবৰণ কৰিছে। গতিকে আমি এনেকৈ মিয়াৰ ফলত, যাৰ ফলত আমি ক'তো ওলাব নোৱাৰোঁ। আমাৰ দৰে যদি সৰু ভণ্টিক আজি এনেদৰে অত্যাচাৰ কৰা হৈছে, এনেকুৱা ঘটনা সঘনাই ঘটিব যদিহে আমি ছোৱালী আমি জাগ্ৰত নহওঁ। গতিকে এটাই অনুৰোধ কৰিম, যেনেদৰে আজি এই নলবাৰী প্ৰশাসনে যেনেদৰে এনকাউণ্টাৰ কৰিলে, লগে